ৰাতিপুৱা 6টা বজাত আমি খবৰ পাওঁ যে এনেকৈ দুজন জেল কনভিক্ট দোষী সাব্যস্ত হোৱা ব্যক্তি জেলৰ পৰা মানে যেতিয়া ৰোল কল লয় গন্তি লয় তেতিয়া মানে নোহোৱা হোৱা বুলি তেখেতসকলে গম পাইছে। এটা আছিলে জিয়াৰুল ইছলাম, সি সেই যোৱাবাৰ তেনেকৈ জেল পাৰ হৈ পলাইছিলে। আমি অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰপিছত বিচাৰত ইয়াতে 20 বছৰ দোষী সাব্যস্ত হৈছিলে। আৰু সুব্ৰত চৰকাৰ বুলি এজন ঘৰ জাগিৰোডত সেইজন ব্যক্তিৰ 20 বছৰ মানে পক্সো কেছতে জেল হৈছিলে। দুজন ব্যক্তিয়ে কি কৰিছিলে, তাৰ নতুন ঘৰটোৰ ভিতৰত যিটো বেৰেক বুলি কয়, বেৰেকৰ ভিতৰতে 16জন মানুহ আছিলে। তাতে মানে সেই ৰড কাটি পেলাই কিবা হয়তো হেক্সুব্লেড ইউজ কৰিছে, ৰডডাল বেকা কৰি ওলাই মেইন ৱালখন সেই তেনেকৈ অলপ ডেমেজ পৰ্চন আছিলে। তাতে মানে সেই টুকুৰা ৰড দি পেলাই ষ্টেপ বনাই এনেকুৱা বিচনা চাদৰ গামোচা এইবিলাক দি এডাল ৰছী তৈয়াৰ কৰি দিছে, লৈ পাৰ হৈ পেলাই কাষত কোৱাৰ্টাৰ আছিলে সেইফালেদি পাৰ হৈছে। আমি অনুমান কৰিছোঁ এইটো শেষ ৰাতি হৈছে। গোটেই ঘটনাখিনি আমি অনুসন্ধান কৰি আছোঁ। তাৰ ঘৰটো হ'ল মিছামাৰী, কলাকুছি মিছামাৰী, শোণিতপুৰ ডিষ্ট্ৰিক্ট। আৰু এইজনৰ কণাবৰী গাঁও জাগিৰোড। দুজনে কিন্তু 20 বছৰ মানে হেৰি আছিলে, হয় পক্সো কেছত আছামী আছিলে। আৰু দুজনে দোষী সাব্যস্তকৰণ হৈছিলে 20 বছৰ। যোৱাবাৰহে একে কৌশল অৱলম্বন কৰিয়ে গৈছে। এনেকৈ যোৱাবাৰহে আমি দেখিছিলোঁ যে বিচনা ৰছী লুঙি গামোচা বান্ধি পেলাই ৰছী তৈয়াৰ কৰি দিছিলে। এইবাৰ ঠিক তেনেকৈ। আৰু যোৱাবাৰহে আছামীয়ে একে মানে কৌশল খটাই পেলাই পাৰ হৈছে। কিন্তু ৰুমৰ ভিতৰৰ পৰা বাহিৰ ওলালে যে ৰড কাটিলে সেইটো অলপ সন্দেহজনক। সেই বস্তুখিনি আমি চাব লাগিব।